ভিডিঅ'টো আছে আপোনালোকে এনবি নিউজৰ বিহুৱতী বোৱাৰী মোৰ চেনেলৰ যোগেদি চাই আছে যে সেই বিহুৱতী বোৱাৰী ক'ৰ পৰা আহিছে কি কথা আৰু কেনেকৈ অনুষ্ঠানখন আয়োজন কৰিছিলে প্ৰথমে কোনে হাত ধৰিছিলে সকলোখিনি আপোনালোকে এই ভিডিঅ'টো দেখিবলৈ পাব আৰু প্ৰথম পৰা শেষলৈকে চাব তেতিয়া সকলোখিনি দেখিবলৈ পাব আৰু বোৱাৰীসকলো ক'ৰ কি আৰু সকলোৰে এটা এটা বেলেগ বেলেগ প্ৰতিভা আছে অকলে নাচৰ বুলিয়ে নহয় আৰু সঁচাকৈ এইখন মঞ্চ শলাগ ল'বলগীয়া ময়ো মোৰ ফালৰ পৰাও শলাগ লৈছোঁ আৰু আপোনালোকে কি কয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন সঁচাকৈ এটা প্ৰতিভা বিকাশ কৰিবলৈ এখন মঞ্চও বিশেষকৈ লাগে আৰু সেই মঞ্চখন যে দিবলৈ এনবি নিউজে ইমান এটা ভাল প্লেটফৰ্ম উলিয়ালে সকলো বোৱাৰীৰ বাবে তাৰ বাবে ধন্যবাদ জনাইছোঁ এনবি নিউজক আৰু স্ক্ৰীণত আপোনালোকে দেখি আছে আজি কি ভিডিঅ'টো অলপ আপোনালোকে দেখি আছে আৰু ভিডিঅ'টো চাই যাব আৰু যদিহে মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে প্লিজ সঁহাৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ সুন্দৰ সুন্দৰ মন্তব্য পাবলৈ আশা কৰিলোঁ কাৰণে এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ বাবে এনবি নিউজক মোৰ তৰফৰ পৰা আৰু মোৰ দলটিৰ সকলো ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা আমাক প্লেটফৰ্ম দিছে আমি আকৌ এবাৰ যে নাচিবলৈ সুযোগ পাইছোঁ তাকে বাইদেউ ক'ৰ পৰা আহিছে মই ঢকুৱাখানাৰ পৰা আহিছোঁ চাই চমুৱা হয় আপুনি কেনেকুৱা পাইছে ইয়াত আহি পেলাই যিহেতু বোৱাৰীসকল দিনৰ দিনটো কামৰ ব্যস্ততা বা ল'ৰা ছোৱালীক স্কুল পঠোৱা বা হাজবেণ্ডক কামলৈ পঠোৱা তাৰ মাজত কিন্তু বিহুৱতী বোৱাৰীৰ বিশেষ অনুষ্ঠান খুবেই এটা ভাল অনুভৱ নিজৰ ব্যস্ততাৰ মাজতো নিজৰ স্বামী নিজৰ ছোৱালী দুজনীক বিদ্যালয়ত থোৱা অনা নিয়া কৰা ৰান্ধনি সমূহ দায়িত্ব পালন কৰি আমি আজি এই মঞ্চলৈ ওলাই আহিছোঁ যথেষ্ট কষ্ট কৰিছোঁ আমি পুনৰ ভৱিষ্যতে আকৌ এনেকুৱা মঞ্চ পাবলৈ আশা কৰিম আপুনি ক'ব আহিছে বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰীমতী তবিক সুঙীয়া মই লখিমপুৰৰ বোৱাৰী হয় বৰ্তমান লাইনে আপুনি কিবা কৰি আছে নে ঘৰ গৃহিণী হিচাপে আছে নাই মই ঘৰৰ গৃহিণী হিচাপে আছোঁ আৰু এনবি নিউজৰ এই খবৰটো যেতিয়া পালোঁ গৃহিণী হ'লেও মনত একদম সাহ কৰিছোঁ যে যাম বহুত বেছি ভাল লাগিছে আৰু আহিলোঁ আহি ইয়াতে এনেকৈ বহুত বেছি ভাল লাগিছে আৰু দেখিছোঁ চবেই বোৱাৰী চব ব্যস্ততা তথাপিতো সকলো ওলাই আহিছে এতিয়া মানে বোৱাৰী অনুভৱটো এইকণ সময়ত নাই আৰু এতিয়া একদম ছোৱালী লাগিছে তাতে এই সাজযোৰ ইমান দিনৰ মূৰত পিন্ধিবলৈ পাইছোঁ ইয়াতকৈ আৰু কি লাগে আৰু ন ভাল লাগিছে বাইদেউ আকৰ্ষণীয় পুৰস্কাৰ আছে ফাৰ্ষ্ট পুৰস্কাৰ 1,01,000 টকা দ্বিতীয় পুৰস্কাৰ 50,000 টকা আৰু তৃতীয় পুৰস্কাৰ 25,000 টকা কোনটো ল'ম বুলি আহিছে সেইটো এতিয়া নকওঁ কিন্তু চেষ্টা কৰিম মানে 1 লাখলৈ চেষ্টা থাকিব নে 50,000লৈ চেষ্টা থাকিব অবভিয়াছলি প্ৰথমতে চকু যাব ন চেষ্টা কৰিম যিমান পাৰোঁ আপুনি ক'ৰ পৰা আহিছে মই লখিমপুৰৰ জীয়ৰী বিতুপী গগৈ শিৱসাগৰৰ বোৱাৰী আৰু মোৰ স্বামী কৰ্মসূত্ৰে মই বঙাইগাঁৱৰ বাসিন্দা দৰ্শকসকলক কি অনুৰোধ জনাব আপোনালোকৰ বিহু নৃত্য আপোনালোকে চাবলৈ অনুৰোধ জনাব দৰ্শকসকলক কওঁ যে এনবি নিউজে ইমান ধুনীয়া এখন মঞ্চ দিছে বোৱাৰীসকলক ইমান ধুনীয়াকৈ উলিয়াই আনিছে সকলোৱে চাব আৰু এনবি নিউজকো ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে আশা কৰোঁ এই প্ৰচেষ্টা যাতে অব্যাহত ৰাখে আপুনি ক'ৰ পৰা আহিছে বাইদেউ হয় নমস্কাৰ মই ৰাধিকাৰাণী শইকীয়া মই গোলাঘাটৰ পৰা আহিছোঁ হয় এনবি নিউজে যি ব্যতিক্ৰম প্ৰচেষ্টাৰ আয়োজন কৰিছে বিশাল আয়োজন কৰিছে বিহুৱতী বোৱাৰী আৰু খবৰটো পালোঁ মানে খুব উৎসাহেৰে আহিছোঁ যে আগতে বিহু নাচি আছিলোঁ কিন্তু বিয়াৰ পিছত আমি অকণমান আঁতৰি যাবলগীয়া হয় এই সমাজখনৰ পৰা বিহুৰ এই জগতখনৰ পৰা এতিয়া পুনৰবাৰৰ বাবে আমাক সুবিধা দিলে এনবি নিউজে তাৰ বাবে যিসকলে তেওঁলোকে যে এই চিন্তাধাৰাটো যে মনলৈ আনিলে তাৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ জনালোঁ আমাৰ সকলোৰে তৰফৰ পৰা নিশ্চিতভাৱে যিসকল বোৱাৰী তেখেতসকলে প্ৰতিদিনে ঘৰত নিজৰ কামক লৈ ব্যস্ত হৈ থাকে কিন্তু তাৰ মাজতো কিছু ব্যতিক্ৰমভাৱে তেখেতসকলে আহিছে এনবি নিউজৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আপুনি ক'ব পাৰিছে নমস্কাৰ মোৰ নাম ময়ূৰী দেৱী মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ বিশেষকৈ মই এই আয়োজনকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনবি নিউজে ইমান এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে বোৱাৰীসকলৰ বাবে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ আগবঢ়াইছে সেইবাবে এনবি নিউজৰ সকলো কৰ্মকৰ্তাক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ক'ব পাৰিছে মই গুৱাহাটীৰ হয় গুৱাহাটীৰ জীয়াৰী গুৱাহাটীৰ বোৱাৰী আৰু খুব ভাল লাগিছে এনবি নিউজে এনেকুৱা এটা প্ৰচেষ্টা লৈছে আগতে হয়তো আমি সকলোৱে বিহুৱতী মাৰিছিলোঁ তেনেকুৱা হেৰিত লগ পাইছোঁ আমি একেই হেৰিৰ নাচনিও আছোঁ এতিয়া আকৌ লগ পাইছোঁ ভাল লাগিছে কাৰণ এইটো সুযোগ এনেই বিশেষকৈ নাথাকে বোৱাৰীসকলৰ কাৰণে আৰু এইবাৰ এনবি নিউজে কৰিছে যাতে আৰু বেলেগেও কৰক সেইটো আমি কামনা কৰোঁ যেন আমি আকৌ নাচিবলৈ পাওঁ যেহেতু আপোনালোকে যেতিয়া যুৱতী হৈ আছিলে তেতিয়া হয়তো সকলোৱে একেলগে বিহু নাচিছিলে কিন্তু এতিয়া পুনৰ বোৱাৰী হোৱাৰ পিছত কিন্তু এটা সুযোগ পাইছে হয় হয় ভাল লাগিছে সেইটো কাৰণে কাৰণ এইটো বিশেষকৈ আমাৰ সুযোগটো আমি নাপাওঁ সেইকাৰণে খুব ভাল লাগিছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জয়ন্ত দা আছে জয়ন্ত দা ওতঃপ্ৰোতভাৱে আচলতে বিহুৱতী বোৱাৰীৰ সৈতে জড়িত হৈ আছে গোটেই প্ৰগ্ৰেমটো আচলতে লিড কৰা বুলি ক'লেও ভুল নহ'ব দাদা যিহেতু বিহুৱতী বোৱাৰী এটা খুব ধুনীয়া কনচেপ্ট এনবি নিউজৰ বেনাৰত কি ক'ব
মই অসমৰ দৰ্শকক ক'ম যে আমাৰ 150ৰো অধিক বিহুৱতী বোৱাৰীয়ে যোগদান কৰিছিল আৰু তাৰ মাজৰ পৰা আমি অডিশ্যন লৈ 48গৰাকীক ইয়ালৈ নিৰ্বাচিত কৰিছিলোঁ আৰু সেই 48গৰাকীৰ মাজত প্ৰতিযোগিতা চলি আছে আৰু আপোনালোকে নিশ্চয় দেখিলে এইসকল বোৱাৰীয়ে কেৱল বিহুৱেই নানাচে, এইসকল বোৱাৰীয়ে আৰু বিভিন্ন ধৰণৰ কাম কৰে, কোনোবাই অভিনয় কৰে, কোনোবাই গান গায় আৰু তেওঁলোকে ইমান গুণেৰে ভৰপূৰ। আপোনালোকে যিবিলাক এপিছ'ড আমাৰ 20 তাৰিখৰ পৰা যাব সেই খণ্ডবিলাক চালে তেওঁলোকৰ অন্য মানে আৰু যি টেলেণ্ট আছে সেই সকলোৱে দেখা পাব। আৰু আমাৰ লগত অসীম আছে, অসীম গগৈ কৰিঅ'গ্ৰাফাৰ, অসীমক মই মাতিছোঁ। অসীম গগৈ আছে। অসীম গগৈ প্ৰথমৰ পৰা আমাৰ লগত জড়িত। আমাৰ যিটো শীৰ্ষ গীত অসীমে সেই গীতটিৰ কৰিঅ'গ্ৰাফ কৰিছিল বিহুৱতী বোৱাৰীৰ। কিন্তু অসীমক সোধাৰ আগতে মই তোমাক অনুৰোধ জনাম যে আমাৰ ইয়াৰ চবেই কৰে দেই, তাৰ মাজতে এটা খুব ভাল লাগে মোৰ, সেইটো ষ্টেজত বহুবাৰ কৈছে আমাৰ টবি আছে নহয়, অকণমান টবিয়ে দুৰ্যোধনৰ এটা অকণমান সংলাপ এটা দিব, তাৰপিছত সেই তালৈ আহিলে হ'ল। অকণমান টবি আপুনি এটা দুৰ্যোধনৰ হেৰি কৰিব। নমস্কাৰ। গাইছিলোঁ, পাহৰি যাওঁ বচনবোৰ, তথাপিতো ক'বলৈ চেষ্টা কৰিছোঁ। তেখেতে ইমান ধুনীয়াকৈ অনুৰোধ কৰিছে যেতিয়া। প্ৰথমতে ক'লে শকুনিয়ে বহিবৰ সময় মানে বহি নাথাকিবা মামা, বহি নাথাকিবা, আৰু দুৰ্যোধনে তেতিয়া কয় বহিবৰ সময় ক'ত মামা, ভাবিছোঁ মাত্ৰ ভাবিছোঁ কি শক্তিত বলিয়ান আজি সেই পাণ্ডৱ হেৰাণী, কি শক্তিত বলিয়ান হৈ আজি ধনঞ্জয়ে পাৰিব নাখিছে মোৰ বিপুল বাহিনী। ইয়াত শক্তিৰ কথা নাই দাদা, তেতিয়া কয় আৰু মানে তাৰ পাছতে আকৌ দুৰ্যোধনে কয় হক চক্ৰান্ত, এইবাৰ তাক ব্যৰ্থ কৰিম, অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা, কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। ধন্যবাদ। ৰাস কৰে নেকি আপুনি? ভাওনা কৰিব মই অভিনয় কৰি ভালেই পাওঁ, ৰাস ভাওনা নাটক এইবোৰ কৰোঁ আৰু তাৰে ইয়াৰ বহি প্ৰকাশ নেকি? এয়া অকণমান দাদাই অনুৰোধ কৰাৰ কাৰণে কৈ দিছোঁ আৰু আৰু আছে দাদা, যিহেতু এই আমাৰ বিহুৱতী বোৱাৰীৰ যোনটো শীৰ্ষক গীত, এই গীতটো আপুনি যিহেতু কম্প'জ কৰিছে বা আপুনি গোটেই কাম কাজখিনি কৰা মেলা কৰিছিলে, কেনেধৰণৰ আছিলে সেই টাস্কটো এনেকুৱা ধৰণৰ? অ'কে, নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু আহিলে একচুৱেলি আমাৰ গাটো ৰমক জমক কৰে। বিহু বুলি ক'লে সকলোৰে অসমীয়া মনে প্ৰাণে বিহুটোৱে সোমাই আছে। গতিকে যেতিয়া প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব NB নিউজৰ পৰিচালক, লগতে জয়ন্ত দা, লগতে দাদুমণি বৰা দা। তেওঁলোকে প্ৰথমতে মোক ফোন কৰিছিলে যে এনেকুৱাকৈ আমি এটা ধুনীয়াকৈ প্ৰমো এটা কৰিম বিহুৱতী বোৱাৰী। আৰু প্ৰথম দিনাখন যেতিয়া মোক কৈছিলে যে বিহুৱতী বোৱাৰী কনচেপ্টটো শুনা পাই মোক খুব বেছি ভাল লাগিছিলে আৰু এটা অগাতানুগতিক এটা কনচেপ্ট। কাৰণ মই ভাবোঁ যে আমাৰ কুঁৱৰীসকলে সদায় নাচি থাকে, বিহুৱতীসকলে নাচি থাকে, কিন্তু বোৱাৰীসকলে কি হয় ঘৰৰ ব্যস্ততাৰ বাবে বিভিন্ন ধৰণৰ যিটো ভিতৰত মন এটা থাকে যে ময়ো ওলাই যাম, কিন্তু সাংসাৰিক বিভিন্ন কাম কাজৰ বাবে বা ঘৰৰ কিছুমান অসুবিধাৰ বাবে তেওঁলোকে ওলাই আহিব নোৱাৰে। কিন্তু NB নিউজক এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে যিখিনি বোৱাৰী আজি ঘৰৰ ভিতৰত সোমাই আছিল তেওঁলোকে আজি ওলাই আহিবলৈ এটা প্লেটফৰ্ম পালে। আৰু এনেকুৱা এটা প্লেটফৰ্ম জয়ন্ত দাহঁতে দিছে, NB নিউজে দিছে, যে এই প্লেটফৰ্মটো মই ভাবোঁ অসমত এটা মানে একদম বৃহৎ কাৰবাৰ এটা। আৰু ইয়াত যেতিয়া মই আহিছোঁ আৰু গোটেইখিনি বস্তু দেখিছোঁ, ছেটিংছ বা যিখিনি নহওক, কেমেৰা, লাইটছ, কেমেৰা গোটেইখিনি দেখি খুব বেছি আপ্লুত হৈছোঁ। কাৰণ আমি সদায় বিহুৱতী, বৰ বিহুৱতী বা এনেকুৱা প্ৰতিযোগিতাত দেখি আহিছোঁ, কিন্তু বোৱাৰী বিহুৱতী মোৰ জীৱনত মই প্ৰথমবাৰ দেখিছোঁ আৰু সঁচাকৈ খুব বেছি ধুনীয়া কনচেপ্ট। আৰু সেইমতে আমি ৰিম্পিক লৈ পেলাই খুব ধুনীয়াকৈ আমি গানটো নীল আকাশে কণ্ঠদান কৰিছে, সকলোৱে চিনি পায়। গতিকে সেই গানটো লৈ পেলাই আমি কৰিলোঁ আৰু বিভিন্ন ধৰণৰ বোৱাৰীৰ পৰা আমি বিভিন্ন ধৰণৰ মেছেজ পাইছিলোঁ। সেইমতে অডিশ্যন আৰম্ভ হৈছিলে, তাৰ পৰা আমি ভিডিঅ'ৰ যোগেদি তাৰ পৰা আমি নিৰ্বাচিত কৰিছিলোঁ ভাল ভাল প্ৰতিযোগী। কিন্তু তাত নিৰ্বাচিত কৰোঁতে এনেকুৱা এটা মোৰ ফিল হৈছিলে যে তেওঁলোকে মঞ্চত পাৰিব নাই, কিন্তু মোৰ একদম আশাৰ এটা বিপৰীত মানে ফল এটা পালোঁ যে তেওঁলোকে বহুত ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিছে। আৰু তেওঁলোকে অকল এই পাৰফৰ্মেঞ্চে নহয়, বিহু অকল নাচা নাই, তেওঁলোকে বিভিন্ন ধৰণৰ কোনোবাই অভিনয় কৰিছে, কোনোবাই গান গাইছে, যে তেওঁলোকৰ যিটো সুপ্ত প্ৰতিভা লুকাই আছিল সেইখিনি বিকশিত কৰিবলৈ এটা ধুনীয়া প্লেটফৰ্ম পাইছে। আৰু খুব বেছি আশাবাদী এইবাৰ মই মানে গেৰাণ্টি দিব পাৰোঁ যে বিহুৱতী বোৱাৰী অসমৰ ৰাইজে খুব 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 বেছি ভাল পাব। গানটো কিন্তু আদৰি লৈছে অসমৰ ৰাইজে। আদৰি লৈছে, খুব ভাল লাগিছে। কাৰণ মোলৈ বিভিন্ন ধৰণৰ মেছেজ আহিছে আৰু মই বিভিন্ন ধৰণৰ ভিডিঅ' চঙৰ জৰিয়তে অসমৰ ৰাইজক যি পাৰিছোঁ উপহাৰ দি আহিছোঁ। কিন্তু এইটো মই ক'লো না
মানে অগতানুগতিক এটা বিহু আৰু আমি খুব কম সময়ত আমি গানটো কৰিছোঁ জয়ন্তদে যথেষ্টখিনি মোক হেল্প কৰিছে চ' সেইখিনি কৰি পেলাই বিহুৱতী বোৱাৰী কেইজনীমান লৈ পেলাই আমি গানটো কৰিছোঁ আৰু গানটো যিটো আমি মাদকতা পাইছোঁ অসমৰ যিটো থলুৱা আমি বিহু লগা এটা সোৱাদ পাইছোঁ সেই বিহুটো সঁচাকৈ মানুহে ভাল পোৱাৰ কাৰণে খুব বেছি ভাল লাগিছে আৰু বস্তু মই এইখিনিতে এটা কথা ক'ব লাগিব অসমৰ দৰ্শকক এই গোটেই কনচেপ্টটো আছিলে আমাৰ পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ আৰু ইয়াৰ পিছত আমাৰ মুখ্য সম্পাদক অতনু ভূঞা আৰু আমাৰ মুখ্য পৰিচালন আমাৰ CMD নিপেন দাসদেৱে ইমান সুন্দৰকৈ আমাক এই অনুষ্ঠানটো কৰিবলৈ আগবঢ়াই দিছে আৰু তাৰ কাৰণেহে আজি অসমৰ ৰাইজে 20 এপ্ৰিলৰ পৰা তেওঁলোকে চাবলৈ পাব বিহুৱতী বোৱাৰী মই এই সুযোগতে মই ঋতুস্মিন শৰ্মা অতনু ভূঞা আৰু নিপেন দাসদেৱক বহুত ধন্যবাদ